কৃষি কৰ্মত নিয়োজিত হৈ স্বাৱলম্বিতাৰ নিদৰ্শন নলবাৰীৰ আমনিত ৬টা পৰিয়ালে ২০ বিঘা মাটিত আৰম্ভ কৰিছে কৃষি বিপ্লৱ। কৃষি কৰ্মত নিয়োজিত হৈ স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে নলবাৰীৰ আমনিৰ ৬টা পৰিয়ালে। ৫০ বছৰ ধৰি নিয়োজিত হৈ আছে কৃষি কৰ্মত পৰিয়ালৰ সদস্য কেইগৰাকীয়ে। এইবাৰ ২০ বিঘা মাটিত ফুলকবি, বন্ধাকবি, ওলকবি, বেঙেনা, ব্ৰকলি, আলু, বিলাহী, জলকীয়া, পেপচিকাম আদি বিভিন্ন ধৰণৰ খেতি স্থানীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বছৰৰ প্ৰতিটো সময়তে ধান খেতিৰ বাহিৰে আন সকলো খেতি কৰি আহিছে এই কৃষকসকলে। চৰকাৰী চাকৰিক বাদ নাচাই কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে এই শিক্ষিত যুৱকসকল। একোটা পৰিয়ালে বছৰত ২ৰ পৰা ২.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। চৰকাৰী কোনো কৃষি আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পৰা নাই বুলি জনাইছে এই কৃষকসকলে। নলবাৰীৰ পৰা মেৰাজুল কাজীৰ ৰিপৰ্ট, DA 365। নাম মোহাম্মদ জমিৰুদ্দিন আহমেদ। আমাৰ পৰিয়ালটো ইয়াতে আমাৰ মুঠ মাটি আছে ১৯ বিঘা। আমি ৬টা পৰিয়ালে ইয়াতে খেতি কৰোঁ। গাঁও হৈছে আমনিপুৰা আঠখলা। মোৰ পৰিয়ালটোত মানে ৫জন পৰিয়াল। ৫জন পৰিয়ালত ২টা ল'ৰা, আমাৰ মতা মাইকী আৰু এজনী ছোৱালী। আমি বছৰি ইয়াত খেতি কৰিয়ে আছোঁ। কিন্তু কি খেতি কৰে ইয়াত? আমি ওলকবি, ফুলকবি, বন্ধাকবি, জলকীয়া, বেঙেনা, বিলাহী, থাল বাংনা, আপোনাৰ কেপচিকাম, আপোনাৰ এই ব্ৰকলি ফুল, হৰেক কিছু মানে খৰালিৰ বস্তু গোটেইখিনি আমাৰ ইয়াতে পোৱা যায় আৰু গোটেইখিনি আমি কৰোঁ। আৰু বাৰিষাও আমাৰ যিটো মানে বাৰিষাৰ খেতিখিনিও যেনেকুৱা জিকা, ভেন্দি, তিতা কেৰেলা, খেচ, কোমোৰা ইত্যাদি এইবিলাকো বাৰিষা আমি কৰা যায়। ইয়াৰ পৰা ক'ত বিক্ৰী কৰে আপোনালোকে? আমি এই বস্তুখিনি আমি নলবাৰীতো বিক্ৰী কৰোঁ আৰু তাৰপিছত আমি চামতাৰ মটৰ চকত বিক্ৰী কৰোঁ। তাৰপিছত নদলা বজাৰত বিক্ৰী কৰোঁ আৰু অন্য বজাৰত যাওঁ, যেনে শলমাৰা, আপোনাৰ মানে এই নদী, এইবিলাক বজাৰতো আমি মালবোৰ বিক্ৰী কৰোঁ। স্থানীয় বজাৰখিনি আপোনালোকে দখল কৰিছে? আমি স্থানীয় বজাৰখিনি আমি দখল কৰিছোঁ। আপোনালোকে কৃষি কাৰ্য কৰি কেনেকুৱা ধৰণে স্বাৱলম্বিতাৰ মানে হেৰি হৈছে? আমিতো কৃষিত আচলতে আমি এই 5টা পৰিয়ালে ওতঃপ্ৰোতভাৱে লাগি আছোঁ, কিন্তু আমি লাভৱান হ'ব পাৰিছোঁ। কিমান বছৰৰ পৰা খেতি কৰি? আমি 76ৰ পৰা এইখিনিত আমি খেতি কৰি আছোঁ। দেউতাৰ দিনৰ পৰাই কৰিয়ে আছোঁ। আমি বহুত বছৰ ধৰি কৰি আছোঁ, কিন্তু ময়ে কৰিলোঁ 76ৰ পৰাই। আমাৰ দেউতাও কৰি গ'ল, আটাও কৰি গ'ল, বহুত বছৰ হৈ গৈছে তাৰমানে। কিন্তু চৰকাৰৰ ফালৰ পৰা আমি কিন্তু একো পোৱা নাই। কিন্তু চৰকাৰক আবেদন জনাইছিলোঁ এটা চলাৰ মেচিনৰ কাৰণে। কিন্তু আজি ২-৩ বছৰ হ'ল মই এপ্লিকেশ্যন কৰিছোঁ। বেলচৰত আমাৰ এখন মানে হেৰি আছে, তাত মই এখন এপ্লিকেশ্যন দিছিলোঁ, কিন্তু আজিকালি কিন্তু চলাৰ মেচিনটো পোৱা নাই। কিন্তু তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিলে আমি নথৈ সুখী হ'ব পাৰোঁ। জিলা কৃষি বিভাগৰ ফালৰ পৰা আপোনালোকৰ